নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক কপাৰ নিকেলে বনোৱা 6 গ্ৰাম ওজনৰ একটকীয়া মুদ্ৰাৰ বিষয়ে। এয়া দেখা পাইছে চব 6 গ্ৰাম ওজনৰ একটকীয়া মুদ্ৰা, এইবোৰ একদম জেমিউঞ্চি কণ্ডিশ্যনৰ। এই একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল 1982 চনৰ পৰা আৰম্ভ কৰি 1991 চনলৈকে। মুঠ 11টা বছৰত এই একটকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিণ্টৰ লগতে বাহিৰতো বনোৱা হৈছিল। এই মুদ্ৰাবোৰ হয় ভাৰতৰ 4টা মিণ্ট বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা আৰু তাৰ লগতে বাহিৰৰ দেশতো এই একটকীয়া 6 গ্ৰাম ওজনৰ মুদ্ৰাবোৰ বনোৱা হৈছিল। 1982 পৰা আৰম্ভ কৰি 1991 চনলৈকে যিখিনি মুদ্ৰা বনোৱা হৈছিল তাৰ কেইটামান মুদ্ৰা বৰ্তমান সময়ত বহুত মূল্যৱান। আপুনি জানেনে? নিশ্চয় নাজানে। তো তাৰে আজি 7টা মুদ্ৰাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। কোনটো চনৰ মুদ্ৰা আৰু কোনটো মিনিটত বনোৱা মুদ্ৰা আৰু বৰ্তমান সময়ত মূল্য কি, ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো জানো আহক 1982 চনৰ পৰা 1991 চনলৈকে মুঠ 11টা বছৰৰ 7টা একটকীয়া মুদ্ৰা 6 গ্ৰামৰ বৰ্তমান কি মূল্য। তো ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া ভালদৰে কথাখিনি বুজি পাব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই 6 গ্ৰাম ওজনৰ একটকীয়া মুদ্ৰা আজি 7টাৰ বিষয়ে আলোচনা কৰিম আৰু 3-4টা মুদ্ৰা থাকিব, সেইকেইটা মই পিছত আলোচনা কৰিম আপোনালোকৰ লগত। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 এইটো দেখা পাইছে 1991ৰ নয়ডা মিণ্টৰ একটকীয়া মুদ্ৰা। 1991ত এই 6 গ্ৰাম ওজনৰ একটকীয়া মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটতে বনোৱা হৈছিল, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। এই দেখা পোৱা মুদ্ৰাটো হৈছে নয়ডা মিনিটত বনোৱা মুদ্ৰা। নয়ডা মিনিটৰ মিনমাৰ্ক হৈছে ডট। এই চাওক চনটোৰ তলত এটা ডট চিন আছে, এই মই ইয়াৰ জৰিয়তে দেখাইছোঁ। এইটো হৈছে নয়ডাৰ মিনমাৰ্ক। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো 1991ৰ নয়ডা মিনিটৰ একটকীয়া এটা বৰ্তমান মূল্য কিমান জানেনে? UNC কণ্ডিশ্যনত যদি হয় তাৰ মূল্য হৈছে 30,000, এক্সট্ৰা ফাইন হ'লে 20,000 আৰু ভেৰি ফাইন হ'লে 10,000 টকা। তো ভাবি চাওক, এটা সাধাৰণ একটকীয়া মুদ্ৰা তাৰ মূল্য 30,000 টকা। অনলি 1991ৰ নয়ডা মিনিটৰ হ'ব লাগিব। নয়ডা মিনিটৰ যদি এটা একটকীয়া আপোনাৰ হাতত থাকে তাৰ মূল্য বৰ্তমান সময়ত 30,000 টকা। নাম্বাৰ 2 এইটো দেখা পাইছে 1988ৰ একটকীয়া মুদ্ৰা। তো ইয়াকো বনাইছিল ভাৰতৰ 4টা মিনিটতে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীণত দেখা পোৱা এই 1 টকাটো হৈছে নয়ডা মিনিটৰ। নয়ডাৰ মিনমাৰ্ক হৈছে ডট, এয়া চাই লওক এটা ডট আছে। তো ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰামী, সাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো এতিয়া জানো আহক ইয়াৰ মূল্য। 1988ৰ নয়ডাৰ মিনিটৰ যদি এটা 1 টকা আপোনাৰ হাতত থাকে তাৰ বৰ্তমান মূল্য হৈছে UNC কণ্ডিশ্যনত 1000 টকা, এক্সট্ৰা ফাইন হ'লে 500 টকা আৰু ভেৰি ফাইন হ'লে 300 টকা। তো এতিয়া গম পালে 1988ৰ এটা 1 টকাৰ মূল্য 1000 টকা UNC কণ্ডিশ্যনত। নাম্বাৰ 3 এইটো দেখা পাইছে 1986ৰ হায়দৰাবাদ মিনিটৰ একটকীয়া মুদ্ৰা। 1986ত এই 6 গ্ৰাম ওজনৰ মুদ্ৰাবোৰ ভাৰতৰ 4টা মিনিটতেই বনোৱা হৈছিল, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। এই দেখা পোৱা মুদ্ৰাটো হায়দৰাবাদ মিনিটত বনোৱা মুদ্ৰা হয়। হায়দৰাবাদ মিনিটৰ মিনমাৰ্ক হৈছে ষ্টাৰ। এয়া চাওক চনটোৰ তলত এটা ষ্টাৰ আছে, এইটো হ'ল হায়দৰাবাদৰ মিনমাৰ্ক। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। 1986ৰ হায়দৰাবাদ মিনিটৰ এটা 1 টকাৰ বৰ্তমান মূল্য কিমান জানেনে? UNC কণ্ডিশ্যনত যদি থাকে তাৰ মূল্য হৈছে 500 টকা, এক্সট্ৰা ফাইন হ'লে 200 টকা আৰু ভেৰি ফাইন হ'লে 300 টকা। অনলি 1986ৰ হায়দৰাবাদ মিনিটৰ হ'ব লাগিব। UNC কণ্ডিশ্যনৰ যদি এটা 1 টকা আপোনাৰ হাতত থাকে তাৰ মূল্য হৈছে 500 টকা। নাম্বাৰ 4 এইটো দেখা পাইছে 1984 হায়দৰাবাদ মিনিটৰ একটকীয়া মুদ্ৰা।
1984ত এই 6 গ্ৰাম ওজনৰ মুদ্ৰাবোৰ ভাৰতৰ 3টা মিণ্টত বনোৱা হৈছিলে। বম্বে, কলকাতা আৰু হায়দৰাবাদ, নয়ডাত বনোৱা নাছিলে। এই দেখা পোৱা মুদ্ৰাটো হায়দৰাবাদ মিণ্টত বনোৱা মুদ্ৰা হয়। হায়দৰাবাদ মিণ্টৰ মিনমাৰ্ক ষ্টাৰ চাওক, এই চনটোৰ তলত এটা ষ্টাৰ আছে, এইটো হৈছে হায়দৰাবাদ মিণ্ট মাৰ্ক। তো ইয়াৰ মেটেলো আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এতিয়া জানো আহক 1984ৰ হায়দৰাবাদ মিণ্টৰ এটা এটকাৰ বৰ্তমান মূল্য কিমান। হয়, 1984ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা এটকা UNC কণ্ডিশ্যনত আপোনাৰ হাতত থাকে, তাৰ মূল্য হৈছে 400 টকা। আৰু এক্সট্ৰা ফাইনত যদি থাকে তাৰ মূল্য হৈছে 100 টকা, আৰু ভেৰি ফাইনত হ'লে 50 টকা। তো গম পালে 1984ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা UNC কইন্স আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈছে 400 টকা। নম্বৰ 5, তো এইটো দেখা পাইছে 1987ৰ হায়দৰাবাদ মিণ্টৰ 1 টকীয়া মুদ্ৰা। তো 1987ত এই মুদ্ৰাবোৰ ভাৰতৰ 3টা মিণ্টতে বনাইছিল, বম্বে, কলকাতা আৰু হায়দৰাবাদ। বম্বে আৰু কলকাতা কমন কইন্স হয়, হায়দৰাবাদ বৰ্তমান সময়ত স্কেয়াৰ কইন্স হয়। হায়দৰাবাদৰ মিনমাৰ্ক এয়া চাওক, চনটোৰ তলত এটা ষ্টাৰ আছে। তো এইটো হৈছে হায়দৰাবাদ মিণ্টত বনোৱা 1 টকীয়া মুদ্ৰা। 1987ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা টকা UNC কণ্ডিশ্যনত আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য বেছি নহয় 100 টকা, কিন্তু আগন্তুক দিনত ইয়াৰ মূল্য আৰু বাঢ়িব। আজি গম পালে 1987ৰ যদি UNC কণ্ডিশ্যনত আপোনাৰ হাতত 1 টকীয়া মুদ্ৰা থাকে, তাৰ বৰ্তমান মূল্য হৈছে 100 টকা। আৰু শেষত জানো আহক, এই দুটা মুদ্ৰা দেখা পাইছে 1989 আৰু 1990। তো 1989ৰ এই মুদ্ৰাটো ভাৰতৰ 4টা মিণ্টতে বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু এইটো হৈছে 1989ৰ নয়ডা মিণ্টৰ মুদ্ৰা। ইয়াত চাওক, চনটোৰ তলত এটা ডট আছে। তো এইটো হৈছে নয়ডা মিণ্টৰ মিনমাৰ্ক। তো বৰ্তমান সময়ত 1989ৰ যদি এটা নয়ডা মিণ্টৰ 1 টকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য 100 টকা UNC কণ্ডিশ্যনত। ই এটা বৰ্তমান স্কেয়াৰ কইন্স, কিন্তু আগন্তুক দিনত ইয়াৰ মূল্য আৰু বাঢ়িব। আৰু এইটো চাওক 1990 চনৰ, তাৰমানে 1990 নয়ডা মিণ্টৰ 1 টকীয়া মুদ্ৰা। তো ইয়াকো ভাৰতৰ 4টা মিণ্টতে বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। তো এই চাওক, চনটোৰ তলত এটা ডট আছে, এইটো হৈছে নয়ডা মিণ্টৰ মিনমাৰ্ক। তো ই বৰ্তমান সময়ত এটা স্কেয়াৰ কইন্স। ইয়াৰ বৰ্তমান মূল্য হৈছে UNC কণ্ডিশ্যনত যদি 1990ৰ এটা এটকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, তাৰ মূল্য 100 টকা, কিন্তু আগন্তুক দিনত ইয়াৰ মূল্য আৰু বহুত বেছি হ'ব। তো এনেকুৱা কইন্স যদি পায়, সাৱধানে ৰখাই যাব, খৰচ নকৰিব। আজি আপোনালোকক জনালোঁ 1982ৰ পৰা 1991 চনলৈকে মুঠ 11টা বছৰত যিখিনি মুদ্ৰা বনোৱা হৈছিল, তাৰ ভিতৰত মই 7টা মুদ্ৰাৰ বৰ্তমান মূল্য জনালোঁ। তো আৰু কেইটামান থাকি গ'ল, সেইকেইটা মই পিছত আপোনালোকক জনাম বেলেগ এটা ভিডিঅ'ৰ যোগেদি। এয়া দেখা পোৱা 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাই মই আজি আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখালোঁ 7টা মুদ্ৰাৰ বৰ্তমান মূল্য কি। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আগলৈকো আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' বনাই গৈ থাকিম, বা বনাই যাম, আপোনালোকক জনাই যাম প্ৰতিটো মুদ্ৰাৰ মূল্য। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।